আপুনি যদি এই ভিডিঅ'টোলৈ আহিছে তেন্তে আপুনি নিশ্চয় অসমৰ ভূগোল সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আৰু MCQsবোৰ বিচাৰি আছে। হয়, আপুনি এই ভিডিঅ'টোত অসমৰ জিঅ'গ্ৰাফী বা অসমৰ ভূগোল সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আৰু MCQsবোৰ লাভ কৰিব। নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলো ভালে আছে। আগন্তুক অসম চৰকাৰতে অনুষ্ঠিত হ'বলগীয়া গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামৰ সুবিধা হোৱাকৈ লগতে অসমৰ অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষা আৰু চৰকাৰী চাকৰি পৰীক্ষাসমূহৰ সুবিধা হোৱাকৈ অসমৰ ভূগোল সম্পৰ্কীয় কেইটামান MCQs আপোনালোকৰ বাবে যুগুতাই আনিলোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে পাৰ্ট নম্বৰ 3। ইতিমধ্যে আমি অসমৰ ভূগোলৰ দুটা পাৰ্ট শেষ কৰিছোঁ। যদি চোৱা নাই সেই দুটা পাৰ্ট চেনেলৰ লিংকত গৈ চাই ল'ব। আৰু আজিৰ পাৰ্ট নম্বৰ 3 আৰম্ভ কৰোঁ ব'লক। আজি প্ৰথমে আমি চাই লওঁ ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ যিবিলাক উপনৈ আছিলে সেই উপনৈখিনি কি কি। হেড ষ্ট্ৰীম আমি জানিব লাগিব। হেড ষ্ট্ৰীম মানে ব্ৰহ্মপুত্ৰ নদীখন অসমত সোমাওঁতে য'ৰ পৰা সোমাইছে সেইখিনি। সেয়া হৈছে দিহাং, দিবাং আৰু লোহিত। দিবাং আৰু লোহিত এই দুটা ট্ৰিবিউটাৰিজ আহি পেলাই দিহাঙত লগ লাগিছে আৰু যেতিয়া অসমত এণ্টাৰ কৰিছে তেতিয়াই নামটো কি হৈছে ব্ৰহ্মপুত্ৰ হৈছে। চ' হেড ষ্ট্ৰীমছ এইকেইটা। তাৰপিছত আটাইতকৈ ডাঙৰ নৰ্থ বেংক ট্ৰিবিউটাৰি হৈছে সোৱণশিৰি। আৰু অসমৰ একেবাৰে শেষৰটো ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰি হৈছে সোণকোষ। এইটো মনত ৰাখিব, সোণকোষ হৈছে ব্ৰহ্মপুত্ৰৰ একেবাৰে শেষৰটো ট্ৰিবিউটাৰি উপনৈ। যিমানবোৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ট্ৰিবিউটাৰিজ আছিলে সেইবোৰৰ নাম হৈছে সোৱণশিৰি, ৰঙানদী, জীয়াভৰালী অৰুণাচল প্ৰদেশত কামেং নামেৰে জানো, গাভৰু, বৰনদী, মানস, সোণকোষ, আই, ডিক্ৰং, বুৰৈ, বৰগাং, পুঠিমাৰী, পাগলাদিয়া, বেকী, ধনশিৰি নৰ্থ। ধনশিৰি দুটা ছাইডতে আছে, ধনশিৰি নৰ্থতো আছে, ধনশিৰি চাউথতো আছে। চ' ইয়াতে মই লিখি দিছোঁ ধনশিৰি নৰ্থ। এইকেইটা হৈছে নৰ্থ বেংক ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ। চাউথ বেংক ট্ৰিবিউটাৰি কি হয়? দিখৌ, কলং, কপিলী, ধনশিৰি, ডিব্ৰু, বুঢ়ীদিহিং, দিচাং, জাঁজি, ভোগদৈ, বৰাপানী, দিগাৰু, কুলচি, কৃষ্ণাই, দুধনৈ, জিঞ্জিৰাম। এইকেইটা হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ। আৰু দক্ষিণ পাৰৰ ডাঙৰ ট্ৰিবিউটাৰি হৈছে কপিলী। যেনেকৈ উত্তৰ পাৰৰ সোৱণশিৰি তেনেকৈ দক্ষিণ পাৰৰ ডাঙৰ ট্ৰিবিউটাৰি হৈছে কপিলী। এইখিনি ভালকৈ মনত ৰাখিব। ইয়াৰ ওপৰত আগতেও প্ৰশ্ন আহিছে আৰু আহিব পাৰে। নেক্সট সোৱণশিৰিৰ বিষয়ে জানো। সোৱণশিৰি হৈছে লাৰ্জেষ্ট ট্ৰিবিউটাৰি, ক'লোৱেই এইমাত্ৰ। অৰিজিনেটছ ফ্ৰম টাইবেট আৰু ইয়াৰ টোটেল লেন্থ হৈছে 442 কিলোমিটাৰ, 192 কিলোমিটাৰ ইন অৰুণাচল প্ৰদেশ আৰু 190 কিলোমিটাৰ আছে অসমত আৰু বাকীখিনি ৰেষ্ট ইন টাইবেটত পোৱা যায়। এইটো হৈছে সোৱণশিৰি, ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ। তাৰপিছত আহিব জীয়াভৰালী, অলছ' কল কামেং ইন অৰুণাচল প্ৰদেশ। টোটেল লেন্থ হৈছে 250 কিলোমিটাৰ, এবাউট 60 কিলোমিটাৰ ইজ ইন আছাম। অসমত আছে 60 কিলোমিটাৰ। জীয়াভৰালী নদী আৰু জীয়াভৰালী নদীটো অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায়। নেক্সট বুঢ়ীদিহিং বাই দ্য কনফ্লুৱেন্স অফ নামফুক এণ্ড নামচিক ৰিভাৰ। নামফুক আৰু নামচিক ৰিভাৰ লগ লাগি পেলাই বুঢ়ীদিহিং নদীটো সৃষ্টি হৈছে। তাৰপিছত সোণকোষ অৰিজিনেটছ ইন নৰ্থাৰ্ণ ভূটান, নেমড এজ পুনা চাংচু। ভূটানত পুনা চাংচু নামেৰে জনা যায় আৰু এই সোণকোষ নদীটোৰ উৎপত্তি ভূটানত হৈছে। সোণকোষ কি আছিলে? সোণকোষ আছিলে লাষ্ট নদী। গতিকে এতিয়া আমি ট্ৰিবিউটাৰিজ বিলাকৰ ওপৰত কেইটামান কুৱেশ্যন লৈ লওঁ। প্ৰথমটো কুৱেশ্যন, মেটছ দ্য ফলোয়িং হাইড্ৰ' প্ৰজেক্টছ উইথ ডিষ্ট্ৰিক্ট। অসমত নদীসমূহৰ ওপৰত যিবোৰ নদী বান্ধ আছে আৰু তাত যিবোৰ হাইড্ৰ' প্ৰজেক্ট আছে সেই প্ৰজেক্ট আৰু ডিষ্ট্ৰিক্ট আমাক মেটছ কৰিব কৈছে। ষ্টেটমেণ্ট 1ত কৈছে যে কপিলী হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট, এইটো ডিমা হাছাও বুলি কোৱা হৈছে। কাৰ্বি লংপি হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট ৱেষ্ট কাৰ্বি আংলঙত বুলি কৈছে। লৱাৰ সোৱণশিৰি হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট নৰ্থ লখিমপুৰত বুলি কৈছে। এতিয়া আৰু তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত কোনটো কাৰেক্ট হয় সেইটো আমাক সুধিছে। ভালকৈ চাই লওঁ আমি। এতিয়া আমি জানো যে লৱাৰ সোৱণশিৰি হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট, সোৱণশিৰি নদীটো নৰ্থ লখিমপুৰৰ তাতে আছে। চ' নৰ্থ লখিমপুৰ 3 ইজ কাৰেক্ট, মানে 3 টো চিৰ লগত একে হৈ আছে। চ' আমি যদি সেইফালৰ পৰা চাবলৈ যাওঁ 3C দুটাত আছে, অপশ্যন এ আৰু অপশ্যন ডিত আছে। গতিকে আমি এ আৰু ডিৰ ভিতৰতে এনচাৰটো হ'ব সেইটো আমি ধৰিব পাৰিছোঁ। তেন্তে আমি ভালকৈ এবাৰ চাই লওঁ। নেক্সট কাৰ্বি লংপি হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট ক'ত আছে? কাৰ্বি লংপি, নামতেই কাৰ্বি আছে। চ' ৱেষ্ট কাৰ্বি আংলং। তেনেহ'লে 2B লগত ইট ইজ কাৰেক্ট।
তেন্তে 2B ক'ত আছে অপচন এত আছে সো আৰু পিছতো আমি ডেফিনেটলি ধৰিব পাৰিলো এই কপিলি হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট ক'ত আছে ডিমা হাছাওত আছে সো 1 2 3 1 এৰ লগত 2B ৰ লগত আৰু 3C ৰ লগত অপচন এ ইজ কাৰেক্ট হিয়াৰ কাৰেক্ট আনসাৰ ইজ অপচন এ Next question number 2 find out the incorrect statement about Borak Valley. Borak Valley সম্পৰ্কে incorrect statement কোনটো হ'ব এতিয়া আগৰ ক্লাছত আমি Borak Valley পঢ়িছিলো so Borak Valley question এটা লৈছো statement A it কৈছে যে it is located in the northern region of the Indian state of Assam অসমৰ উত্তৰ অঞ্চলত এইটো আছে Borak Valley আছে বুলি কৈছে অপচন বি কৈছে it consists of 4 districts কাছাৰ শ্ৰীভূমি হাইলাকান্দি তিনসুকিয়া চাৰিখন ডিস্ট্ৰিক্ট আছে বুলি কৈছে কাছাৰ শ্ৰীভূমি হাইলাকান্দি আৰু তিনসুকিয়া বুলি কৈছে আৰু সিট কৈছে যে কৰিমগঞ্জ ইজ দা ভেলিজ মেইন সিটি মেইন নগৰ যিখন হৈছে এইখন কৰিমগঞ্জ বুলি কৈছে আৰু অপচন ডি কৈছে যে অল আৰ ইনকাৰেক্ট ভালকৈ আমি লক্ষ্য কৰো এতিয়া প্ৰথমে সি টু লৈ লৈছো কৰিমগঞ্জ ইজ দা ভেলিজ মেইন সিটি বৰাক ভেলিৰ মেইন সিটি কৰিমগঞ্জ বুলি কৈছে হয় জানো নহয় কি হয় মেইন সিটি হৈছে বৰাক ভেলিৰ মেইন যেটো নগৰ হৈছে সেই নগৰখন সিলচৰ হয় তাৰ পিছত অপচন বি ত কৈছে যে ইট কনসিষ্ট অফ 4 ডিস্ট্ৰিক্ট চাৰিখন ডিস্ট্ৰিক্টৰে গঠিত বুলি কৈছে হেইটো ভুল হয় ইয়াত তিনিখন ডিস্ট্ৰিক্টহে পাইছিলো আমি কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি তিনসুকিয়া হ'বই নোৱাৰে সো অপচন বি ইজ অলসো ইনকাৰেক্ট কৰিমগঞ্জৰ নতুন নাম শ্ৰীভূমি দিছে লোৱা হৈছে সো মই শ্ৰীভূমি ইয়াত ইনক্লুড কৰি দিছো আৰু অপচন এ কৈছে যে ইট ইজ লোকেটেড ইন নৰ্দাৰ্ণ ৰিজন ডেফিনেটলি এটো ৰং হয় কাৰণ এটো সাউদাৰ্ণ ৰিজনতহে আছে সো all are incorrect option D is correct here next question number 3 which is the largest district of Borak Valley আটাইতকৈ ডাঙৰ ডিস্ট্ৰিক্ট কোনখন অপচনবোৰ হৈছে এ কাছাৰ বি কৰিমগঞ্জ সি হাইলাকান্দি ডি সিলচৰটো ডেফিনেটলি এটো সিটি হে হয় এটো ডিস্ট্ৰিক্ট নহয় সো ইয়াৰ অপচনটো হৈছে কাৰেক্ট অপচন ডাঙৰ জিলা হৈছে কাছাৰ বৰাক ভেলি ডাঙৰ জিলা হৈছে কাছাৰ Next question number 4 total area of Borak Valley is Borak Valley total area কিমান অপচন বোৰ হৈছে 6200 কিলোমিটাৰ 6200 কিলোমিটাৰ অপচন বি 6962 কিলোমিটাৰ অপচন সি 6922 কিলোমিটাৰ অপচন ডি 6933 কিলোমিটাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 6922 কিলোমিটাৰ অপচন বি ভিতৰত শুদ্ধ অপচন হ'ব অপচন নম্বৰ সি নেক্সট Question number 5 which of the following is a major left bank tributary of the Brahmaputra river Brahmaputra left bank tributary বুলি কোনখন আমি জানো তলত দিয়া ভিতৰত অপচনবোৰ হৈছে অপচন এ মানস অপচন বি ধনচিৰি অপচন সি লোহিত অপচন ডি সুবনচিৰি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ধনচিৰিটো হৈছে left bank tributary Next question number 6 the Noa Dihing River flows through which national park in Assam কোনখন national parkৰ মাজে Noa Dihing টো বৈ গৈছে অপচনবোৰ হৈছে মানস নেশনেল পাৰ্ক অপচন বি ওৰাং নেশনেল পাৰ্ক অপচন সি ডিব্ৰু চৈখোৱা নেশনেল পাৰ্ক আৰু অপচন ডি নান অফ দিস ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ডিব্ৰু চৈখোৱা নেশনেল পাৰ্ক Next question number 7 which of the following is a south bank tributary of Brahmaputra river Brahmaputrar দক্ষিণ পাৰৰ tributary কোনখন হয় অপচনবোৰ হৈছে সুবনচিৰি বি জিনজিৰাম সি পুথিমাৰী ডি সোনকোচ ইয়াৰ শুদ্ধ উত্তৰ হ'ব জিনজিৰাম Next question number 8 Kopili river flows through which district of Assam অপচনবোৰ হৈছে কামৰূপ এণ্ড ডিব্ৰুগড় অপচন বি ডিমা হাছাও এণ্ড কাৰ্বি আংলং অপচন সি নলবাৰী এণ্ড ধুবুৰী আৰু অপচন ডি হৈছে শোণিতপুৰ এণ্ড লখিমপুৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ডিমা হাছাও এণ্ড কাৰ্বি আংলং এই দুখন ডিস্ট্ৰিক্টৰ মাজে কপিলি ৰিভাৰ বৈ গৈছে Question number 9 The Borak Valley in Assam is famous for which among the following Borak Valley কিহৰ বাবে তলত দিয়া কেটাৰ কিহৰ বাবে বিখ্যাত বুলি কৈছে অপচন নম্বৰ এ বেম্বু ইন্ডাষ্ট্ৰি অপচন বি পেট্ৰোলিয়াম প্ৰডাক্টস অপচন সি কটেজ ইন্ডাষ্ট্ৰি অপচন ডি টি কাল্টিভেশন গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি টি কাল্টিভেশন Question number 10 which of the following town is not situated on the bank of river Brahmaputra তলত দিয়া টাউন বিলাকৰ ভিতৰত কোনখন ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নহয় অপচনবোৰ হৈছে অপচন এ তেজপুৰ অপচন বি শিলচৰ অপচন সি নগাঁও অপচন ডি ডিব্ৰুগড় ডেফিনেটলি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি শিলচৰখন ব্ৰহ্মপুত্ৰৰ পাৰত নাই
গতিকে আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্নলৈ যোৱাৰ আগত আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছোঁ যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আপোনালোকৰ নিজৰ বন্ধু বান্ধৱীৰ সৈতেও ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব লাইক কমেণ্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব আজিৰ অন্তিমটো প্ৰশ্ন Question number 11 The last tributary of Brahmaputra river in Assam অসমত ব্ৰহ্মপুত্ৰ ৰিভাৰৰ আটাইতকৈ শেষৰটো ট্ৰিবিউটাৰী হৈছে অপচনবোৰ হৈছে অপচন এ সুবনচিৰি অপচন বি পুঠিমাৰী অপচন চি সোণকোষ আৰু অপচন ডি বেকি ইয়াৰ শুদ্ধ উত্তৰ হ'ব সোণকোষ অপচন নাম্বাৰ চি একেটাই আছিলে আজিৰ ইম্পৰ্টেণ্ট MCQs about ব্ৰহ্মপুত্ৰ and its tributaries so ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আশা কৰোঁ আগলৈও ভিডিঅ'বোৰ চাই থাকিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ